উদ্বেগ বা উদ্বিগ্নতাৰ পৰা মুক্ত হোৱাৰ 12টা উপায়। এই চেনেলৰ আগৰ ভিডিঅ' এটাত ধৰি পেলাই আজি এই আলোচনাটো আপোনালোকলৈ আগবঢ়াইছোঁ। নিশ্চয় আপোনালোকে সেইখিনি চাইছে বা শুনিছে। বৰ্তমান যুগত মানৱ জীৱনত বা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অন্যতম ভাবুকি ৰূপে দেখা দিয়া সমস্যা হ'ল উদ্বেগ বা উদ্বিগ্নতা, হতাশাগ্ৰস্ততা, মানসিক চাপ আদি। এই তিনিওটাই কাৰণ সম্পৰ্কে সবিশেষ যিহেতু আগৰ আলোচনাতে আমি দাঙি ধৰিছোঁ বা বিস্তৃতভাৱে আলোচনা কৰিছোঁ, গতিকে আজি আমি কেৱল প্ৰতিকাৰৰ বিষয়েহে আলোচনা কৰিম। প্ৰতিকাৰ বুলি ক'লে আমি একেলগে তিনিওটা সমস্যাকে নলওঁ, এটা এটাকৈ আমি আলোচনা কৰিলে বেছি উচিত হ'ব বা ভাল হ'ব। তাৰে প্ৰথম সমস্যাটো হ'ল উদ্বেগ বা উদ্বিগ্নতা। আমি এই ব্যাধিৰ পৰা মুক্ত হ'বলৈ হ'লে আগৰ ভিডিঅ'ত যদিও আমি সৰল প্ৰতিকাৰ কেইটামান উল্লেখ কৰিছিলোঁ, আজি সেই প্ৰতিকাৰসমূহ সবিশেষ ইয়াত ব্যাখ্যা কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। 12টা উপায়ৰ বিষয়ে ইয়াত উল্লেখ কৰা হ'ব। তাৰে 6টা ধনাত্মক দিশ অৰ্থাৎ কি কৰা উচিত আৰু 6টা ঋণাত্মক দিশ অৰ্থাৎ কি কৰা অনুচিত। আহকচোন চাওঁ মূল বিষয়বস্তু। প্ৰথমে আমি আলোচনা কৰোঁ উদ্বেগ দূৰ কৰাৰ 6টা ধনাত্মক দিশ বা কি কৰা উচিত। আমি কি কৰিলে উদ্বেগ বা উদ্বিগ্নতাৰ পৰা মুক্ত পাব পাৰোঁ। প্ৰথম, খোৱা বোৱা ভালকৈ কৰক, নিয়মিতভাৱে কৰক আৰু সমমিত পৰিমাণে কৰক। ইয়াৰ অৰ্থটো খোৱা বোৱাটো কৰিব লাগিব, ভাল স্বাস্থ্যকৰ খাদ্য খাব লাগিব, নিয়মিতভাৱে কৰিব লাগিব অৰ্থাৎ যথা সময়ত কৰিব লাগিব, সমমিতভাৱে কৰিব লাগিব অৰ্থাৎ সমান। অত্যাধিক খাবও নালাগে, একেবাৰে কমাবও নালাগে। পৰ্যাপ্ত পৰিমাণে টোপনি যাওক। এতিয়া প্ৰশ্নটো হ'ল যে টোপনি যাওক বুলি ক'লে জানো টোপনি যায়? সেইটোৱেতো হ'ল মূল সমস্যা। কিন্তু আমি যদি খোৱা বোৱা ঠিকে ঠাকে কৰোঁ আৰু টোপনি আমি যাব লাগিবই, কাৰণ আমাৰ মাইণ্ডটো আমি শান্ত কৰিব লাগিব। কেনেকৈ? ইয়াৰ এটা উপায় আপোনালোকে অৱলম্বন কৰিব পাৰে যে মাইণ্ডটো ৰিলেক্স হ'বলৈ দিয়ক। ৰিলেক্স হ'বলৈ দিয়ক, মনত এটা কথাই ভাবি লওক, 3টা বাক্য, যি হৈ আছিলে ভালৰ কাৰণে হৈছিলে, যি হৈ আছে ভালৰ কাৰণে হৈ আছে আৰু যি হ'বলৈ গৈ আছে সেয়াও নিশ্চয় ভালৰ কাৰণে হ'বলৈ গৈ আছে। গতিকে নিশ্চিন্তভাৱে থাকিবলৈ প্ৰয়াস কৰক, তেতিয়া টোপনি নিশ্চিতভাৱে আহিব। আৰু লগতে নিচাজাতীয় বা দ্ৰব্য সেৱন বা বদ অভ্যাস সীমিত কৰক, অৰ্থাৎ অলপ অলপকৈ কমাই আনিবৰ কাৰণে চেষ্টা কৰক। মই নকওঁ একেবাৰতে এৰি দিয়ক বুলি, কাৰণ একেবাৰতে যদি এটা অভ্যাস এৰিলে তাত এটা ৰিট্ৰস্পেক্টিভ প্ৰতিক্ৰিয়া হয়, সেইটো উইথড্ৰল চিমটমছ বুলি কয়। তাৰ কাৰণে হয়তো আমাক আৰু বেছি ক্ষতি কৰিব পাৰে। গতিকে ক্ৰমান্বয়ে কমাই আনিব লাগে। দ্বিতীয়, মনটো শান্ত কৰিবলৈ ধ্যান, প্ৰাণায়াম, যোগাসন বা অন্যান্য মেডিটেশ্যন কৰক, বা আন একো কৰিব নোৱাৰিলেও অলপ সময় গভীৰ উশাহ লওক আৰু তাক নিয়ন্ত্ৰিতভাৱে এৰি দিবলৈ চেষ্টা কৰক। 5 মিনিট বা 10 মিনিট সেই অভ্যাসটো কৰক, বা অনুলোম বিলোমো কৰিব পাৰে। তৃতীয়তে, মনটো ভাল হৈছে, ভাল লাগিছে, সক্ৰিয় হৈছে, ৰিলিফ পাইছোঁ আদি অনুভৱ কৰক। অৰ্থাৎ নিজকে ৰিলেক্স কৰক আৰু ভাল হৈছে বুলি পেলাই আপুনি পজিটিভ এটা এফাৰ্মেশ্যন নিজৰ ওপৰত নিজে দিয়ক। 4 নম্বৰত, সহায়কাৰী বন্ধু বান্ধৱ, পৰিয়ালৰ সদস্য, ওচৰ চুবুৰীয়া বা সমনীয়া সকলোৰে সৈতে কথা পাতক, মনৰ ভাৱ বিনিময় কৰক, পাৰিলে হাঁহক। 5 নম্বৰ, আপোনাৰ মনে বিচৰা কাম বা কৰি ভাল লগা কাম বিচাৰি উলিয়াওক, তাত অলপ সময় দিয়ক, চখ বা হবি থকা কাম কৰিবলৈ চেষ্টা কৰক, গান শুনক, ফুল বা প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক। 6 নম্বৰ, নিজৰ প্ৰচেষ্টা আৰু অগ্ৰগতিক স্বীকাৰ কৰি নিজৰ প্ৰতি দয়ালু হওক, নিজক ভাল পাবলৈ চেষ্টা কৰক, নিজৰ হেৰুৱা বিশ্বাস ঘূৰাই পাইছে বুলি অনুভৱ কৰক। এইখিনি হ'ল আমাক কি কৰা উচিত, এই 6টা উপায়। এতিয়া আহোঁ আমি
ছটা ঋণাত্মক দিশ বা কি কৰা অনুচিত এই দিশ সম্পৰ্কে আমি আলোচনা কৰোঁ। প্ৰথম, নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব, অৰ্থাৎ নিজক আনৰ লগত তুলনা কৰা অনুচিত। আমি প্ৰত্যেকেই একোজন অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী। ব্যক্তিত্বৰ নামৰ ভিডিঅ'ত আপোনালোকে চাব। গতিকে নিজক কাৰো লগত তুলনা কৰা অনুচিত। কোনে কি কৰিছে কৰক, আপুনি নিজৰ মতে চলক। 2 নম্বৰ, নিজৰ ওপৰত কঠিন বা কঠোৰ নহ'ব। নিজক ভালদৰে অনুভৱ কৰক, প্ৰতিটো অংগ পতংগ লক্ষ্য কৰক, সকলোকে ভাল পাবলৈ চেষ্টা কৰক, অৰ্থাৎ ইতিবাচক চিন্তাত মনোনিৱেশ কৰক আৰু নিজক ভাল পাওক। 3 নম্বৰ, নিজৰ অত্যাৱশ্যকীয় কামবোৰ পিছুৱাই থোৱা অনুচিত বা পেলাই থোৱা অনুচিত। গতিকে নিজৰ আৱশ্যকীয় কামবোৰ সময়মতে কৰিবলৈ চেষ্টা কৰক বা কৰি গৈ থাকক। 4 নম্বৰ, নিজৰ সামাজিক পৰিৱেশ, বন্ধু বান্ধৱ, পৰিয়াল পৰিজন আদিৰ পৰা নিজক একাষৰীয়া কৰা অনুচিত, অৰ্থাৎ সংগৰ পৰা কোনো কাৰণতে নিজক বিচ্ছিন্ন নকৰিব, সকলোৰে লগত সংযুক্ত হৈ থাকক। 5 নম্বৰ, আত্মযত্ন এৰি দিয়া অনুচিত। আত্মযত্ন মানে নিজৰ ওপৰত যত্ন। আপোনাৰ নিজৰ নিত্য নৈমিত্তিক কাম, যেনে পুৰুষৰ ক্ষেত্ৰত সময়মতে দাড়ি চুলি কটা, নখ কটা, সময়মতে মূৰ ধোৱা, গা পা ধোৱা, এইখিনি শৰীৰৰ যত্ন লোৱা। মহিলাৰ ক্ষেত্ৰত চুলি ফনুৱাৰ পৰা শৃংগাৰ কৰা ইত্যাদি। এই নিজৰ ওপৰত নিজে যত্ন সম্পূৰ্ণ লৈ থাকক, আত্মযত্ন কেতিয়াও এৰি নিদিব। 6 নম্বৰ, নিজকে অভাৰলোড কৰা অনুচিত। অভাৰলোড মানে মাত্ৰাধিক বোজা লোৱা অনুচিত, অৰ্থাৎ মাত্ৰাধিক দায়িত্ব লোৱা, মাত্ৰাধিক টেনশ্যন লোৱা, মাত্ৰাধিক ব্যস্ততা বৃদ্ধি কৰা আদি নকৰিব। তেতিয়া দেখিব আপোনাৰ এই উদ্বেগ বা উদ্বিগ্নতা ক্ৰমান্বয়ে নাইকিয়া হৈ যাব। মই আপোনালোকক আকৌ কওঁ, এইবিলাক বস্তু আপোনাৰ মানস পটৰ লগত জড়িত, আপোনাৰ মনোভাৱ বা চিন্তাধাৰাৰ লগত জড়িত। আপোনাৰ মনটো যদি আপুনি শান্ত কৰি ৰাখিব পাৰে বা ইয়াত কোৱা নিচিনাকৈ যদি আপুনি অনুসৰণ কৰিব পাৰে, আপুনি এসপ্তাহতে মুক্ত হ'ব পাৰে, এমাহো লাগিব পাৰে, ছমাহো লাগিব পাৰে। আপুনি কিমান সোনকালে ইয়াৰ পৰা মুক্ত হ'ব পাৰে সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আশা কৰোঁ ভুক্তভোগীসকল ইয়াৰ দ্বাৰা কিঞ্চিত মান হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। যদি আপোনালোকৰ কথাখিনি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বা চেনেল ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনালোঁ। সকলো কুশলে থাকক, মংগলে থাকক।